অসমত বাৰিষা কালত হোৱা পাচলিসমূহৰ ভিতৰত ধুন্দুলি অন্যতম। এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে কৃষকসকলে ধুন্দুলি খেতি কৰিব পাৰে। আগতীয়াকৈ ধুন্দুলি খেতি কৰিও ভাল বজাৰ এখন লাভ কৰিব পাৰে কৃষকসকলে। ধুন্দুলি খেতি সন্দৰ্ভত আজিৰ এই বিশেষ প্ৰতিবেদন। সচ অসমৰ জলবায়ুৰ বাবে উপযোগী ধুন্দুলিৰ কেইটামান সচ হৈছে লং গ্ৰীণ, লং হোৱাইট আৰু এক্সট্ৰা লং। মাটি নিৰ্বাচন ধুন্দুলি খেতিৰ বাবে পানী জমা হ'ব নোৱাৰা ওখ আৰু পলসুৱা মাটি খেতিৰ বাবে উপযোগী। সিঁচাৰ সময় এপ্ৰিলৰ পৰা আৰম্ভ কৰি জুন মাহলৈকে ধুন্দুলি বীজ সিঁচাৰ উপযুক্ত সময়। বীজৰ ব্যৱধান এটা শাৰীৰ পৰা আনটো শাৰীলৈ 2 পৰা 2.5 মিটাৰ হ'ব লাগে আৰু এডাল গছৰ পৰা আন এডাল গছলৈ দূৰত্ব 75 পৰা 90 চেণ্টিমিটাৰ হ'ব লাগে। জলসিঞ্চন ব্যৱস্থা ধুন্দুলি খেতি কৰিলে শুকান বতৰত 8 পৰা 10 দিনৰ অন্তৰে অন্তৰে গছত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। শস্য চপোৱা ফলবোৰ যেতিয়া পুৰত হয় চিঙাৰ ব্যৱস্থা কৰিব লাগে। উৎপাদন যিসকল কৃষকে প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত ধুন্দুলি খেতি কৰিব বিচাৰে তেওঁলোকে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে অধিক লাভৱান হ'ব। কৃষকসকলে যিমান পাৰে নিজৰ অঞ্চলত আগতীয়াকৈ বজাৰত উলিয়াব পৰাকৈ ধুন্দুলিৰ খেতি কৰিব লাগে, কাৰণ প্ৰথম অৱস্থাত সকলো বস্তুৰে চাহিদা যথেষ্ট বেছি দেখিবলৈ পোৱা যায়। তাৰ সুবিধা লৈ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।